আসসালামু আলাইকুম, মই শুকুৰ আলী। মই আজি আপোনালোকক দেখাম মাস্কবি ডাক বা চীনা হাঁহ। আমাৰ অসমত আপোনাৰ চীন হাঁহ বুলিয়ে কয়। মই আজি 6 মাহমান আগত 35টা হাঁহৰ পোৱালি আনিছিলোঁ চীনা হাঁহ। আপোনাৰ পাৰ পিচ আনিছিলোঁ 150 টকাকৈ। আপোনাৰ 6 মাহৰ ভিতৰত এইবিলাক আপোনাৰ যিটো মতা হাঁহ এইটোৰ ওজন আহিছে 4 কিলো আপোনাৰ, আৰু যিটো মাইকী সেইটো আপোনাৰ আহিছে ওজন আপোনাৰ 2 কিলো। এই হাঁহকেইটা এতিয়া কণী দি আছে। এই মাস্কবি ডাক আৰু চীনা হাঁহ আপোনাৰ অসমত ইমান নাই, সেইকাৰণে এইটো হাঁহৰ মাৰ্কেটত চাহিদা বহুত বেছি। আপোনাৰ এই হাঁহটোৰ আপোনাৰ খৰচটো বহুত কম। আপোনাৰ যি দানাই খুৱায়, একদিনত আপোনাৰ এই হাঁহে 5 টকাৰ দানা খাব। আপোনাৰ বেমাৰ আজাৰো ইমান নাই, কোনো ধৰণৰ ভেকচিন আমি ব্যৱহাৰ নকৰোঁ, কোনো মেডিচিনো ব্যৱহাৰ এতিয়ালৈকে কৰা নাই। 6 মাহত কোনো ধৰণৰ প্ৰব্লেমো মোৰ অহা নাই। এই হাঁহ আপোনাৰ এতিয়া দুটা এটাকৈ কণী দি আছে। ইয়াৰ পোৱালিৰ আপোনাৰ চাহিদাটো বহুত আমাৰ অসমত নাই বুলিয়ে ক'লে হয়। তো বন্ধুসকল, কোনোবাই যদি এই চীনা হাঁহ লৈ আপোনালোকে সৰুকৈ এটা ফাৰ্ম কৰিব খুজি আছে, আমাৰ লগত কণ্টেক্ট কৰিলে একদম আমি পোৱালি দিব পৰা যাব, কোনো অসুবিধা নাই। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।